হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই নগাৰ পৰা ডাইৰেক্ট ঘৰলৈ আহিলোঁ, চাফা কৰিলোঁ, আপোনালোকক সেইখিনি দেখালোঁ। তাৰপিছত মই আকৌ মাহঁতৰ ঘৰলৈ যাবলগীয়া হ'ল। তো মাহঁতৰ ঘৰৰ পৰা মই কালি আহিলোঁ। কালি অহাৰ পিছত মই দেখিছোঁ ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ আছে। তো সেইকাৰণে মই আমাৰ ৰুমত থকা সৰু বিচনাখন বাহিৰলৈ উলিয়াই দিলোঁ আৰু এতিয়া ঘৰৰ হাল আপোনাক দেখাই দিওঁ বলক। তো এইফালে ধনজিতে খেলি আছে আৰু আপোনালোকে চাব পাৰে ঘৰৰ অৱস্থা একদম নাইকিয়া কৰি পেলাইছে। তো মই প্ৰথমতে আমাৰ মানে যিটো গেট আপ আছিলে সেইটো চেঞ্জ কৰি দিলোঁ। এইফালে মই ডাঙৰ বিচনাখন এইফালে লৈ ল'লোঁ। আগতে এইখন ছাইডতে আছিলে, এইখিনি বস্তু সেইখিনিত আছিল, এইটো মানে বিচনাখন এইখিনিত আছিল, গডৰেজটো চুকত আছিল, তাৰপিছত এইটো এইকণত আছিলে, তাৰপিছত আৰু মেচিনটো এইকণত আছিলে। তো এতিয়া মই চব চেঞ্জ কৰিলোঁ, যিহেতু এতিয়া মই ভাবি আছোঁ যে এয়া কাপোৰ চাপোৰ চাব পাৰে, এয়া গতি নাইকিয়া কৰি পেলাইছে যিহেতু। তো আমাৰ এইফালে এনেকৈ কেঁথা চিলাই, তো মই নিজে চিলাইছিলোঁ কেঁথা। তো এতিয়া এইখিনি পাৰিছোঁ, আৰু আছে পাৰিবলৈ, আৰু এখন পাৰিম। পাৰ পিছত মই ভাবিছোঁ ইখন তুলি মই ক'ত থ'ম, যিহেতু বিচনাখন ওলাই দিলোঁ। তো মই এতিয়া চাফা কৰোঁ, আপোনালোকে চাই থাকিব মই কি কি কৰোঁ। তো মই বিচনা চাদৰ একদম হেৰি কৰি পেলালোঁ, নমাই পেলালোঁ, আৰু এতিয়া চাফা কৰিব লৈছোঁ। তো ধনজিত আৰু এতিয়া পৰি দিলোঁ। যদি জীবনৰ ৰঙবোৰে লুকাবাকো খেলে, যদি আশাৰ চাকি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জীবনৰ ৰঙবোৰে লুকাবাকো খেলে, যদি আশাৰ চাকি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। Ini kagak, kerja itu juga. Aku tidak apa-apa. Ini saja nak pun mau mutu dah. Oh, jadi saya tahu. Mau video. Nah, video kamu nanti di sini. Kalau ini apa ini pak? Kalau video itu paling mau bukan.
তো এনেকুৱা ধৰণৰ মেখেলা চাদৰ আছে, বহুত আছে। তো আপোনালোকক যদি ভাল লাগে নিশ্চয় কমেণ্টত জনাব। আৰু যদি ওচৰৰ হয় তেতিয়াহ'লে আমাৰ ঘৰলৈও আহিব পাৰে, বা মোৰ ফোন নম্বৰ যদি আছে কল কৰিব পাৰে। আৰু ইয়াতে ৰিহা আছে, তো ৰিহা বাকীখিনি চব বিক্ৰী হ'ল, এখনেই আছে। তো আজি স্কুলত দুজনীয়ে লৈছিলে, তো সেইকাৰণে লৈ গৈছিলোঁ। আৰু চৰকাৰে এইবোৰ ঘৰ কিনিবৰ কাৰণে মেখেলা চাদৰ কিনা মই বিয়া পাম কিন্তু। আৰু মই ঘৰলৈ কাপোৰ একো লৈ যোৱা নাছিলোঁ। তাৰপিছত চাব পাৰে দুটা কালাৰত। তো এইটো কালাৰৰ মানে মেখেলাযোৰ আছে, আৰু চাদৰখন দুইটা কালাৰ আছে। এয়া চাব পাৰে, এইটো এটা আছে। তাৰপিছত একেবাৰে পাতল মেখেলা চাদৰ, এয়া চাব পাৰে। তো ধনজিৎহঁতৰ স্কুলত ল'ব খুজিছিলে মানে ড্ৰেছ হিচাপে। তো তাৰপিছত আৰু মোৰ লগত কণ্টেক্ট কৰা নাই। তো মই সেইকাৰণে মানে ডেমৰ কাৰণে আনি থৈছোঁ। বেলেগ কালাৰৰ আছিল, সেইখিনি বিক্ৰী হ'ল, আৰু এইযোৰে আছে। আৰু যদি স্কুলত লাগে তেতিয়াহ'লে আনিব লাগিব। তো এতিয়ালৈকে স্কুলে একো খবৰ কৰা নাই। স্কুলত এতিয়ালৈকে ড্ৰেছ কৰা নাই বাইদেউসকলে। তো বাইদেউসকলে চুইদাৰ হওক বা শাৰী হওক পিন্ধি আহে। তো এতিয়া ভাবি আছে যে মেখেলা কি চিলেক্ট কৰিব। যিহেতু নতুন স্কুল মানে এবছৰ কমপ্লিট কৰিলে, 2 বছৰত সোমালে। তো 2 বছৰটো কমপ্লিট হোৱাই নাই এতিয়ালৈকে। তো আপোনালোকক কৈছোঁ এইটো চাদৰখন এনেকুৱা, অকণমান মেলি দেখাওঁ, বেছি নেদেখাওঁ। তো আপোনালোকে চাব পাৰে মেখেলাটো এইটো কালাৰ হ'ব, আৰু চাদৰ হ'ব। ব্লাউজ পিচটো একদম প্লেইনত আছে, চাব পাৰে প্লেইনত আছে। যদি কাৰোবাৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি দিব। আৰু মোৰ ফেচবুক ID আছে গৌতম লিপি ৰয়, এনেকৈ আছে। আৰু ইনষ্টাগ্ৰামত অনমিতা R694 এনেকৈ আছে ইনষ্টাগ্ৰামত।
তো যিকোনো জেগাত আপোনালোকে মেছেজ কৰিব পাৰে, মেছেজ খোলা আছে মেছেঞ্জাৰ। ইউটিউবত যিহেতু আপলোড কৰোঁ, ফেচবুকত হয়তো কৰোঁ নকৰোঁ ঠিক নাই। আৰু মই যিখিনি থাকোঁ এৰিয়াটো, মানে এইখিনি এৰিয়া বহুত দিয়া নেটৱৰ্কৰ প্ৰব্লেম আছে। তো এইটো চাব পাৰে, মাল্টি কালাৰৰ মেখেলাটো এনেকৈ ৰঙা আৰু হালধীয়াৰ মাজত আছে, চাদৰখনো এনেকৈ হালধীয়া আৰু ৰঙাৰ মাজতে আছে। এতিয়া এনেকৈ চাব পাৰে। তো এইখিনি আছিলে। তাৰপিছত আপোনালোকক দেখাই আছোঁ, এইটোত মানে পূৰা ভৰ্তি আছিলে। তাৰপিছত কিছুমান বিক্ৰী হৈ গ'ল যিহেতু, এতিয়া আপোনালোকক চাব পাৰে এইটো কালাৰৰ আছে। তাৰপিছত আপোনালোকে চাব পাৰে এইটো এটা কালাৰ আছে, এইটো এটা কালাৰ, তাৰপিছত এইটো এটা কালাৰ। এনেকুৱা ডিজাইনৰ এতিয়া মোৰ ওচৰত 3টা কালাৰে আছে আৰু বাকীখিনি বিক্ৰী হ'ল। আৰু যদি আৰু আছে মেখেলা, মই আৰু এদিন ভিডিঅ' বনাম খালী কাপোৰৰ ওপৰতে। তো আজি মই খালী কাপোৰৰ ওপৰতে নবনালোঁ, যিহেতু ঘৰৰ কাম আৰু আপোনালোকৰ মেখেলা চাদৰখিনি চব দেখালোঁ আৰু বাকী আছে দেখাবলৈ। তো সেইখিনি এতিয়া নেদেখাওঁ, পিছত দেখাম। তো মই আপোনালোকক ডাইৰেক্ট ফাইনেল লুকটো দেখাম, মোৰ ঘৰৰ ফাইনেল মানে ঘৰ ৰুমৰ। তো ৰুমৰ ফাইনেল লুকটো মই অকণমান পিছত আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে চাব পাৰে মই বিচনা এনেকৈ ঠিক কৰিলোঁ। তো এইফালে চাব পাৰে মই মানে কটনৰ গাৰুৱাখিনি ক'ত থ'লোঁ মই মানে বিচাৰিয়ে নাপালোঁ। তো মই যে কৈ আছিলোঁ আপোনালোকক যে কেথা বুলি, তো এইবিলাক কটনৰ শাড়ীয়ে থাকে। তো কটনৰ শাড়ী দি মই চিলাইছিলোঁ 3খন। তো তলত 2খন পাৰিলোঁ আৰু এখন আছে। মই মানে এতিয়া গৰম যিহেতু অকণ ঠাণ্ডা লাগে ৰাতি, তেতিয়া মই মানে লওঁ আৰু ইহঁতে সৰু কম্বল আছে সেইখিনি লয়। তো মই কটনৰখিনি লৈ ভাল পাওঁ, গৰম দিন যিহেতু। তো এইফালে চাব পাৰে এই সৰু বিচনীখন থৈ দিছোঁ ধনজিতক দিবলৈ কালি স্কুলত মানে নালাগে। তো মই কৈছোঁ ঠিক আছে হ'ব, মই কালি তোমাক বিচনী দি দিম। তো এইফালে চাব পাৰে মই এনেকৈ ফিল্টাৰটোত থ'লোঁ আৰু এনেকৈ পিতলৰ বটলত বা গিলাচত খালে ভাল। তো বটল গিলাচ দুইটাই আছে। টাৰ্চখিনি চাব পাৰে এইটো খুলি গ'ল, তাত আছে। আৰু আপোনালোকে চাব পাৰে মই কাম এটা কৰিলোঁ, বহুত ডাঙৰ কাম এটা কৰিলোঁ। তো মই এইখন চাফা কৰি থাকোঁতে ড্ৰেছিংখন ইয়াৰ পৰা ইয়ালৈকে আনোতে সেইখন মই এতিয়া চাব পাৰে নাই, ভাঙি পেলালোঁ। তো আধা বাহিৰত থৈ আহিলোঁ আৰু আধা আছে। তো মই কৈছোঁ যে চাব নালাগে, সেইকাৰণে মই এনেকৈ ঢাকি থৈ দিছোঁ। ইয়াৰ আগতে ঢাকি থৈ দিছিলোঁ কিন্তু তেতিয়া ভাগা নাছিলে। তো কাপোৰখিনি মই এনেকৈ থ'লোঁ। তাৰপিছত এইপিনে চাব পাৰে মই মানে ঘৰৰ লুকটো চেঞ্জ কৰি দিলোঁ, যিহেতু এতিয়া দুৱাৰৰ সন্মুখৰ পৰা আহি আপোনালোকে এনেকৈ বিচনাখন পাব। তাৰপিছত আলনা ড্ৰেছিং সেইফালে থৈ দিলোঁ, ফিল্টাৰটো ওচৰতে থ'লোঁ, ৰাতি পানী পিয়া লাগে। আৰু গডৰেজটো আৰু এটা ট্ৰাংক বাকচ টিভি এনেকৈ থ'লোঁ। তাৰপিছত এইফালে আপোনাৰ সৰু যিহেতু হেৰিখন আছিলে, তুলিখন মই তাত থ'লোঁ মেৰাই পেলাই, তুলি লাগিব সেইকাৰণে মই ভালকৈ থৈ দিলোঁ। আৰু মই ৰিং লাইটটো এইটো ইউজ কৰোঁ আৰু এইখিনি বেগ চব থৈ দিলোঁ। আৰু ইয়াত চাব পাৰে ফলছ বহুত আছে আৰু ব্লাউজটো আনকমপ্লিট হৈ আছে। এইটো আনিছোঁ মই মিচিং মেখেলাত ৰঙা অকণমান কমি আছে, মানে গুজ দিওঁতে ঠিকেই হয় কিন্তু গুজিবলৈ কোনোখন ৰঙা, যেতিয়া মই গুজোঁ তেতিয়া মেখেলাখন চুটি নিচিনা লাগে। তো সেইখন আনিছোঁ জইন দিবলৈ। আৰু এয়া ফলছ আনি থৈছোঁ আৰু মাৰ এইটো ব্লাউজ কমপ্লিট হ'ল। তো মেচিনটো ইয়াতে থ'লোঁ। আৰু আপোনালোকৰ এটা বস্তু দেখাওঁ দেই, মই ইমানখিনি চাফা কৰাৰ পিছত যদি এনেকৈ বস্তু নষ্ট কৰে, মানে খেলা বস্তু চব উলিয়াই খেলি আছে আৰু বাকী বস্তুটো আছে সেইখিনি ওলোৱাই নাই। আৰু আপোনালোকে চাব পাৰে মই এইটো বাল্টিঙত থৈ দিছোঁ কাপোৰ ধুবলৈ। তো এতিয়া মই ডাইৰেক্ট আপোনালোকক বাহিৰৰ পৰা দেখাই আছোঁ। ধনজিত চাফ কৰিছে, এতিয়া মোৰ কিমান খং উঠিছে আপোনালোকে ভাবকচোন। ইমানখিনি চাফা কৰাৰ পিছত ধনজিতে যদি এনেকৈ ধনজিতে নহয়, যদি বেলেগ
কোনোবাই যদি এনেকুৱা কৰিলে হয় তেতিয়াহ'লে মাকহঁতক কেনেকুৱা লাগে আপোনালোকে নিশ্চয় ভাবকচোন। এতিয়া কি কৰিম, তাক মাৰিম নে গালি দিম নে কি কৰিম মই তাকে ভাবিছোঁ। এতিয়া সিয়ে জানে সি কৰিছে। তো আৰু আমাৰ এইফালে চাব পাৰে, এইখিনি পদিনা বহুত ধুনীয়া হৈছে। আৰু এইখন আইনা, ভাগা আইনাখন মই এনেকৈ থৈ দিছোঁ। তো এয়া চাব পাৰে, এইফালে মোৰ এয়া ফাইনেল লুক। মেচিন আৰু তুলি এনেকৈ থ'লোঁ, টিভি চিভি ট্ৰাংক কিবা ড্ৰেছ এনেকৈ থ'লোঁ, আৰু আলনাডাল ড্ৰেছিংখন এনেকৈ থ'লোঁ। আমাৰ বিচনা এইখন, আৰু আইনাডালটো ভাঙিলোঁৱেই মই। তাৰপিছত এতিয়া মই গা ধুই আহিলোঁ, আহি দেখিছোঁ ধনজ্যোতিয়ে পানী খালে। তো এয়াই আছিল মোৰ আজিৰ ভিডিঅ'। তো আজিলৈ বাই বাই, গুড নাইট।